বহুত কষ্টৰে ডাঙৰ দীঘল কৰিছিলোঁ আৰু আজি আমাৰ চুবুৰীটিৰ সকলোৰে চকুত চকু পানী, মোৰো চকুত চকু পানী আচলতে। আৰু আপোনালোকক আজি দেখাবলৈ গৈ আছোঁ কিয় আজি এখন ঘৰত কেৱল চকুত চকুলো। আহক তেনেহ'লে ভিডিঅ'টি আৰম্ভ কৰোঁ। সকলোকে নমস্কাৰ জনাইছোঁ। মই মণিয়ে মোৰ নতুন এটি ভিডিঅ'লৈ আপোনালোকক পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আজি আচলতে শাহুবাৰী কাজিয়া নহয়, আজি এটি খুব সুন্দৰ বাতৰি লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। আৰু সেই খবৰটি দিবলৈ একদম বহুত উৎফুল্লিত হৈ আছোঁ। যিহেতু কালিয়ে দিম বুলি ভাবিছিলোঁ, কালি যিহেতু সম্ভৱ হৈ নুঠিলে, আৰু আজি সেই খবৰটি আপোনালোকক দিবলৈ বুলি আহিছোঁ। APSC কেৱল এটা পৰীক্ষাই নহয়, ই এটা সপোন, দীৰ্ঘদিনীয়া কষ্ট। আচলতে সেই আটাইখিনি বহুমূলীয়া সময়খিনি সময় দি আমাৰ কেৱল অঞ্চলটিলেই নহয়, সমগ্ৰ কাকপথাৰবাসীৰ বাবে সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে মোৰ ননন অৰ্থাৎ ভণ্টি সুদৰ্শিনা চুতীয়া। এয়া হৈছে আমাৰ ৩ নং কাকপথাৰ কাঠবস্তি চিন্তামণি চুবুৰীৰ পৰা একদম ভাল লগা। আচলতে মই এতিয়া ভাষাহীন হৈ পৰিছোঁ, যিমান ভাল লাগিছে নহয়, সেইকাৰণে ভাষাবোৰ ক'ৰবাত হেৰাই গৈছে। বাইদেউ, ছোৱালীয়ে যিহেতু ইমান ধুনীয়া সুনাম এটা কঢ়িয়াই আনিছে, আপোনাৰ মনৰ অনুভৱ অকণমানি। ভাল লাগিছে, বহুত ভাল লাগিছে। বহুত কষ্টৰে ডাঙৰ দীঘল কৰিছিলোঁ আৰু আজি সফা সাফল্য লাভ কৰাৰ বাবে মোৰ ভাল লাগিছে, বহুত ভাল লাগিছে। কষ্টৰ ফল মিঠা বুলি মই এতিয়া অনুভৱ কৰিছোঁ। আৱেগৰ চকু পানী, আচলতে সকলোৱে চকুত চকু পানী দেই। এয়া হ'ল আৱেগৰ চকু পানী। আচলতে সুখত চকু পানী ওলাই বুলি কয় নহয়, কথাতে কৈ থাকে, কিন্তু প্ৰায় দেখিবলৈ পোৱা যায়। আজি মোৰো চকুত কিন্তু অকণমানি চকু পানী দেই, কিন্তু ধৈৰ্য ধৰিছোঁ আৰু তাৰ আগতে অকণমানি কান্দি আহিছোঁ। আৰু এইফালে হ'ল ভিনদেউ। আপোনাৰ ছোৱালীয়ে কৰিছে যদি মই মনৰ বৰ আনন্দ পাইছোঁ। সেইটোৱে আচলতে আজি ভিনদেউ মুখত মাতেই নাইকিয়া হৈ পৰিছে, আৱেগত। আচলতে এইফালে বাইদেউটো দেখিলে আৰু একদম চকুত চকুলো, এফালে কিন্তু ছোৱালীও চকুত চকু পানী দেই। আৰু আমাৰ চুবুৰীটোতো আছে আৰু বহি আছে ভিনদেউ সুদৰ্শিনা দেউতাক আচলতে, আৰু এইফালে হ'ল মাক দেউতাকৰ আচলতে আটাইতকৈ 10 মাহ 10 দিন গৰ্ভত লোৱাৰ পৰা জন্ম দিয়ালৈকে যিমানখিনি কষ্ট থাকে, সেইখিনি এই মুহূৰ্ততে সকলোখিনি পাহৰি পেলাই। আৰু আজি সন্তানে ইমান ধুনীয়া বতৰা এটা লৈ আহিছে, মাক দেউতাকৰ মুখত হাঁহিয়ে নাই, কিন্তু মই কওঁতে কিমান হাঁহি থাকিলোঁ হয়নে। আৰু আমাৰ গোটেই ওচৰ চুবুৰীয়াবোৰ আচলতে এনেকৈ খবৰ ল'বলৈ দিনটো আহি আছে। লগতে বাইদেউ হ'ল এগৰাকী শিক্ষয়িত্ৰী। আচলতে দিনৰ ভাগত ঘৰত নাছিলে, সেইকাৰণে এতিয়া নিশা ভাগতে মানুহৰ যথেষ্ট ভিৰ হৈছে। সেইকাৰণে বেছি দেৰি নকৰোঁ, মই সুদৰ্শিনাৰ পৰা অকণমান মনৰ কথা কেইটামান জানি লওঁ। নমস্কাৰ, মোৰ নাম সুদৰ্শিনা চুতীয়া। মই এইবাৰ APSCত ইন্সপেক্টৰ অফ এক্সাইজত পোষ্ট পাবলৈ সক্ষম হৈছোঁ, আৰু খুব ভাল লাগিছে। বহুত দিনীয়া এটা প্ৰচেষ্টা। মই 2021 চনৰ পৰা আৰম্ভ কৰিছিলোঁ, আৰু এইটো মোৰ 3 নম্বৰ ইণ্টাৰভিউ আছিলে। গতিকে ইমানখিনি কষ্ট কৰাৰ পাছত যেতিয়া পাইছোঁ, খুব ভাল লাগিছে। কষ্ট কৰিছিলোঁ কাৰণ মই এটাতো অলৰেডি চাকৰি এটা কৰি আছিলোঁ, গতিকে চাকৰিৰ লগতে মই প্ৰচেষ্টা চলাই গৈছিলোঁ। আৰু মই বিভিন্ন ধৰণে তাৰপাছত মই প্ৰিলিমছ, মেইনছ আৰু ইণ্টাৰভিউ লাষ্টত ফাইনেলি মোৰ নামটো আহিলে। খুব ভাল লাগিলে। ঘৰৰ সকলোৰে ছাপোৰ্ট আছিলে, মা দেউতা ভাইটি সকলোৱে মোক ছাপোৰ্ট কৰিছিলে। বিভিন্ন পৰীক্ষা দিবলৈ যিহেতু আমি গুৱাহাটীলৈ যাব লগা হৈছিলে মেইনছত, সেইটো সময়ত মোৰ ভাইটিয়ে খুব মোক সহায় কৰিছিলে, আৰু মা দেউতাহঁতৰ গাইডেঞ্চটো সদায় থাকিবই। গতিকে সকলোলৈকে মোৰ ফালৰ পৰা মই ধন্যবাদ জনাইছোঁ। আৰু আপোনালোকে আহিছে মোৰ খবৰ ল'বলৈ, খুব ভাল লাগিছে। ধন্যবাদ।